নন্দিনী মাজনী ক'ত আছা? মই দেখোন ঘৰতে আছো মা। আপুনিহে ৰাতিপুৱাই ক'ৰ পৰা ঘূৰি আহিলেগৈ জানো? তেনেকৈ নকয় নহয় মাজনী। মই সিটো চুকলৈ গৈছিলোঁ। সিটো চুকত আকৌ নতুনকৈ বোৱাৰী সোমাইছে নহয়, তাকেই চাবলৈ গৈছিলোঁ। আমাৰ বোৱাৰীক বোলো পাত্তা পায় নে নাপায়। অঁ হয় নেকি? পাছে কি দেখিলে? বোৱাৰীজনী কেনেকুৱা? নেপায় বুজিছা, তোমাৰ পাত্তা নাপায়। মই গাঁৱৰ মানুহবোৰৰ আগত বুকু পিন্ধাই ক'ব পাৰোঁ, মোৰ বোৱাৰীজনী গাঁৱৰ 10জনী বোৱাৰীতকৈ দেখিবলৈ সুন্দৰী। পিছে মা, মই দেখোন কথা এটা শুনিছোঁ, আপোনাৰ বোলে অকল মই বোৱাৰী নহয়, আপোনাৰ ডাঙৰ বোৱাৰী এজনীও আছে। কি? কোনে কোনে কৈছে তোমাক এইবোৰ কথা? শুনিছোঁ মা, আপুনি নাথাকোঁতে সেই ওচৰৰ খুৰীজনী আহিছিল নহয়, খুৰীজনীয়ে কৈছে মোক এইবোৰ কথা। আপোনাৰ বোলে আৰু এজন ল'ৰা আছে, আৰু এজনী বোৱাৰী আছে, আনকি আপোনাৰ নাতি এটাও আছে বোলেচোন। বোৱাৰী, তুমি লোকৰ কথা বিশ্বাস কৰিছা? মই এটা সন্তানেই তুলিছোঁ, আৰু মোৰ এটাই সন্তান, এজনীয়ে বোৱাৰী। তেতিয়াহ'লে সেই খুৰীজনীয়ে কিয় তেনেকৈ ক'লে মা? আৰু অকল খুৰীজনীয়ে কোৱা নহয় নহয়, মই বহুত কেইগৰাকী মানুহৰ মুখতে শুনিছোঁ। ইহঁতক এসেকা দিব লাগিব, ঘৰলৈ আহি আহি চাহো খাব আৰু ঘৰত দুনিয়াৰ সলোৱা কথাবোৰ লগাই থৈ যাব। মা, আপুনি মোক সঁচা কথা কওকচোন, আপোনাৰ আৰু এটা সন্তান আছে নেকি? নাই, মই কিমান বাৰ ক'ব লাগে, মোৰ এটাই সন্তান। কিন্তু তোমাৰ শহুদেউতাৰ আৰু এটা সন্তান আছে। আপোনাৰ এটা সন্তান, শহুদেউতাৰ দুটা সন্তান। মই কথাটো বুজা নাই মা, মোক ভালদৰে কওক। মানে তোমাৰ শহুদেউতাৰ প্ৰথম ঘৈণীয়েকৰ সন্তান। সেইবোৰ কি কথা কৈছে মা? দেউতাই দুবাৰ বিয়া কৰাইছে? অঁ মাজনী, তোমাৰ শহুদেউতাই দুবাৰ বিয়া কৰাইছে। প্ৰথম পত্নীগৰাকী ঢুকাই গৈছিল, আৰু সেই পত্নীগৰাকীৰ এটা সন্তান আছিল মানে এতিয়া ক'লৈ গ'ল কি কথা একো গম নাপাওঁ। মুঠতে এটা কথাই জানো, সি এইখন পৃথিৱীত নাই। মানে তেওঁ ঢুকাই গৈছে নেকি? আৰু তেওঁৰ ঘৈণীয়েক আৰু ল'ৰা ছোৱালী সেইবোৰ ক'লৈ গ'ল? সেইবোৰ এতিয়া ক'লৈ গ'ল, ক'ত আছে আমি কি জানো? বহু দিন ধৰি তাৰ কোনো খবৰ খাতি নাছিল, আৰু তাৰ পাছত শুনিলোঁ সি বোলে ঢুকাই থাকিল। সেইকাৰণে তাৰ ঘৈণীয়েক আৰু তাৰ সন্তানক আমি ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। ভালেই কৰিলে মা, সেইবোৰক ৰাখি থোৱা হয়, এতিয়া দিগদাৰহে হ'ল হয়, বহুত দিগদাৰ হ'ল হয় আকৌ, সেইকাৰণে ঘৰৰ পৰা খেদিলোঁ। আৰু দেউতাই একো নকয় মা? তেওঁ কি ক'ব? আৰু তেওঁক কথা ক'বলৈ মই সুবিধাও নিদিওঁ নহয়। নিজৰ ল'ৰাটোৱে ঢুকাল যেতিয়া আৰু সেইবোৰ আৱৰ্জনাক ৰাখি কি পাম, সেইকাৰণে ঘৰৰ পৰা পঠাই দিলোঁ। আৰু এতিয়া যি সা সম্পত্তি মাটি বাৰী আছে, গোটেইবোৰ মোৰ ল'ৰাটোৰ নামত হৈ গৈছে। তোমালোকৰে হ'ব বোৱাৰী, গোটেই সা সম্পত্তি অকল তোমালোকেই পাবা। এইবোৰৰ ভাগ ল'বলৈ কোনোও নাহে আৰু। আচ্ছা, মই কথাবোৰ এতিয়াহে বুজি পাইছোঁ। আগতে আকৌ লোকৰ মুখত শুনি মই ভাবিছিলোঁ কি কথা কি বতা, একো বুজি পোৱা নাছিলোঁ। এতিয়াহে আচল কথাটো বুজি পাইছোঁ। আপুনি যি কৰিলে একেবাৰে ভাল কাম কৰিলে মা। নিজৰ সতি সন্তানৰ কাৰণে প্ৰতিগৰাকী মাকেই ভাল কাম কৰে, আৰু মইনো কেনেকৈ নকৰাকৈ থাকোঁ? ময়ো কৰিলোঁ নিজৰ সন্তানৰ স্বাৰ্থত। এতিয়াৰ পৰা তুমি সেই ওচৰ চুবুৰীয়া খুৰীহঁতৰ কথা নুশুনিবা। সিহঁতে তোমাক যিয়ে নকওক কিয়, মই যি কৈছোঁ সেয়াই সঁচা। তথাপিও মা, আচল কথাটো ক'বলৈ গ'লে মই কিন্তু তেওঁলোকৰ পৰাহে সঁচা কথাটো গম পাইছোঁ। আপোনালোকেতো মোক আজিলৈকে কোৱা নাই, বা মোক চাবলৈ যাওঁতে মোৰ বিয়া হোৱা সময়তো কোৱা নাই। আপোনালোকে কৈছে মাত্ৰ এটাই ল'ৰা, আৰু আমিও সেইবোৰকে মানি আহিছিলোঁ। আমিতো মিছা কথা কোৱা বুলিও তোমালোকে ক'ব নোৱাৰা, সেইটোতো মিছা কথাও কোৱা নাই। এতিয়াতো তুমি নিজেই গম পাইছা, আমাৰ যে এটাই ল'ৰা, আৰু গোটেই সা সম্পত্তি যে তাৰেই হ'ব, সেইটোতো তুমি এতিয়া গমেই পাইছা। মাছ বতৰুৱা মানুহ এসোপাৰ কথা আকৌ কেলৈ কৈ ফুৰোঁ? সেইবোৰ আহিলোঁ, ঢুকায়ো গ'ল, কিছুমান গুচিও গ'ল। সেইবোৰৰ কথা কৈ জানো লাভ আছে? সেইকাৰণে নক'লোঁ আকৌ। সেইফালৰ পৰা চাবলৈ গ'লে আপোনালোকেও ঠিক কথাই কৈছে, আপোনালোকে ভুল কৰা বুলি ক'বলৈ নোৱাৰোঁ। দিয়া হ'ব দিয়া, একেবোৰ কথাকে সেনেকৈ লাগি থাকিব নালাগে। তুমি বহা, মই চাহ একাপ বনাই আনোগৈ, দুইজনীয়ে বহি খাম। অঁ যাওক মা, মোৰো চাহ একাপ খাবলৈ বৰকৈ মন গৈছে। মা, আজি আমি ক'লৈ যাম? নাজানো ক'লৈ যাম, কিন্তু গৈ থাকোঁ, য'তেই ঠিকনা পাওঁ ততেই ৰৈ দিম। মা, আমাৰ ঘৰ দুৱাৰ থাকিবলৈ ঠিকনা একোৱেই নাই দেখোন। কিমান দিননো এনেকৈ ঘূৰি ফুৰিম? আমাক দেখোন ঘৰৰ পৰা উলিয়াই পঠালে, এতিয়ানো থাকিবলৈ ক'ত আকৌ নিজাকৈ ঘৰ এখন পাম? সেনেকৈ সত্ৰত থাকিয়েই দিন কটাব লাগিব। আইতা বহুত বেয়া মানুহ মা। ৰূপালী, বাবু, তোমালোক দুইটা ইয়াত কি কৰি আছা এনেকৈ? তুমি ইয়াত কেনেকৈ? মানুহবোৰে কৈছিল দেখোন তুমি বোলে ঢুকালা, আৰু তুমি এতিয়া ইমান দিনৰ মূৰত ক'ৰ পৰা ওলাইছাহি? আমালৈ তোমাৰ এতিয়াহে মনত পৰিল। তুমি আমাৰ কথা অকণো চিন্তা কৰা নাছিলা হা? আমি কেনেকৈ থাকিম, কি কৰিম, তোমাৰ অবিহনে আমাৰ জীৱনটো কেনেকুৱা হ'ব, তুমি এবাৰো ভবা নাছিলা আমাৰ কথা? নাই মৰা ৰূপালী, মই নাই মৰা। মই আজি 10টা বছৰ জেলতে কটাইছোঁ, আৰু প্ৰতিটো পলতে তোমালোকৰ কথাকে ভাবিছোঁ। মা, তুমি এয়া কাৰ লগত কথা পাতিছা? ৰূপালী,
আমাৰ বাবু ইমান ডাঙৰ হ'ল। অঁ সি ডাঙৰ হৈছে। আপুনি জানো তাৰ ছমাহ বয়সতে এৰি থৈ যোৱা নাছিল। এতিয়া চাওক আপুনি ছমাহতে এৰি থৈ যোৱা ল'ৰাটোক লৈ মই কেনেদৰে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছোঁ। অঁ শুন, এইজন বেলেগ মানুহ নহয়, সেইজন তোৰ দেউতাৰে। দেউতা 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 তুমি জীয়াই আছা? দেউতা তুমি জানানে, তুমি যোৱাৰ পাছত আমাক আইতা ককাহঁতে কিমান শাস্তি দিছে। আমাক ঘৰৰ পৰা গতিয়ে বাহিৰ কৰি দিলে। দেউতা ককাইতেও অকণ অকণ মৰম কৰে, কিন্তু আইতা ভয়তে ককাই একো মাতেই নিদিয়ে। আমাক আইতাই বহুত অত্যাচাৰ কৰিলে। দেউতা আমাক বহুত অত্যাচাৰ কৰিলে, মাক বহুত মাৰিলে আৰু শেষত ঘৰৰ পৰা গতিয়ে বাহিৰ কৰি দিলে আমাক। আমি ইমান দিনে এনেকৈ ঘূৰি ফুৰিছোঁ দেউতা, ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছোঁ আৰু কোনোদিন সেইখন ঘৰলৈ উভতি যাবলৈ দিয়া নাই দেউতা। আমি সেইকাৰণে এনেকৈ য'তেই ৰাতি ততেই কাটি কৰি ঘূৰি ফুৰিব লগা হৈছে। ৰূপালী, তুমি ইমান কষ্টত দিন কটাইছা, তুমি মোক এবাৰো বিচাৰ খোচাৰ কৰিবলৈ চেষ্টা নকৰিলা? তুমিতো মোক এবাৰ বিচাৰি যাবলৈ পাৰিলা হয়, মোকতো তোমাৰ দুখৰ কথা এবাৰ জনাব পাৰিলা হয়। মইনো কি আশাত তোমাক বিচাৰি যাওঁ আৰু কি আশাতনো মই তোমাক বিচাৰি গৈ মোৰ দুখৰ কথা কওঁ? সকলোৱে দেখোন কৈছে তুমি বোলে কাম কৰা ঠাইতে ঢুকালা। তুমি ক'ত কাম কৰিবলৈ গৈছা সেইখিনি ঠাই ঠিকনাও নাই মোৰ হাতত। সিপিনে আকৌ মোবাইলৰ নম্বৰ একো এটাই নাই দেখোন। মই কেনেকৈনো তোমাৰ খবৰ লওঁ? মই জীয়াই থাকোঁতে তুমি আৰু আমাৰ সন্তানে ইমান দুখত থাকিব মইতো কেতিয়াও সহ্য নকৰোঁ। এতিয়াৰ পৰা তোমালোকে আৰু এনেকৈ থাকিব নালাগে। ব'লা মোৰ লগত ঘৰলৈ আহা। সকলোৱে দেখোন তুমি ঢুকুৱা বুলিয়ে জানে, ঘৰতনো এতিয়া তুমি কেনেকৈ যাবা? তুমি গৈ ক'লেই জানো মায়ে আমাক ঘৰত সোমাবলৈ দিব? কেলে নিদিব? সেইখন মোৰ দেউতাৰ ঘৰ। মোৰ দেউতাৰ ঘৰত মোৰ অধিকাৰ নাই নেকি? আহা, তোমালোক মোৰ লগত আহা, ভয় নকৰিবা। মা, দেউতা, ক'ত আছা তোমালোক? মা, অ' মা। তই ক'ৰ পৰা ওলাইছহি? তই দেখোন ঢুকুৱা বুলি শুনিছিলোঁ। তোৰতো আমি কাজ কামো কৰি দিলোঁ, এতিয়া আকৌ তই ক'ৰ পৰা ওলাইছহি? ডাঙৰ বাবা, তই ইমান দিনে ক'ত আছিলি? ইটো মৰি গৈছিল ন? ই এতিয়া ঘৰলৈ কেলে আহিছে? ই কি ভূত হৈ আহিছে নেকি? যদি ভূত হৈও আহিছ তেনেহ'লেও তোক মই এইখন ঘৰত সোমাবলৈ নিদিওঁ। য'ৰ পৰা আহিছ তলৈকে যাগৈ। গৈছিলোঁ গৈ মা, তোমালোকৰ অত্যাচাৰ থাকিব নোৱাৰি মই ঘৰ এৰি যাওঁগৈ বুলিয়ে গৈছিলোঁ। কিন্তু মই গৈ সেনেকুৱা এখন চক্ৰবিহুত ফচিলোঁ য'ৰ পৰা মই ওলাই আহিব নোৱাৰিলোঁ। মই জেলত সোমাব লগা হ'ল। আজি 9টা বছৰ মই জেল খাটি আহিছোঁ মা। মই জেলত আছোঁ যদিও প্ৰতিটো সময়তে মই তোমাৰ কথা ভাবিছোঁ, দেউতাৰ কথা ভাবিছোঁ, মোৰ সন্তানৰ কথা ভাবিছোঁ আৰু ৰূপালীৰ কথা ভাবিছোঁ। তোমালোকেতো মই ক'লৈ গ'লোঁ কি হ'লোঁ এবাৰো খবৰ খাতি ল'বলৈ চেষ্টা নকৰিলা। তোমালোকেতো মোক ঢুকুৱা বুলিয়ে ভাবি ল'লা। মা, কোন আহিছেনো ঘৰলৈ? ইমান হুলস্থুল কেলে কৰিছে? কোন আহিছে আৰু? ভূত আহিছে, ভূত। এই ভূতটোক অতি সোনকালে খেদিব লাগিব। মা, তুমিনো কেলে মোক তেনেকৈ কোৱা? মই তোমাক আজিলৈকে কোনো দিনেই মোৰ সতীয়া মা বুলি মই ভবা নাই। মই সদায় নিজৰ মা বুলি ভাবি আহিছোঁ। তুমি যি কোৱা মই তাকেই শুনো। তোমাক ভালৈ লগাবলৈ, তুমি ভালে থাকিবলৈ মই কি কৰা নাই সকলো কৰিছোঁ। আৰু তোমাৰ মৰম পাবলৈ মই কি কৰা নাছিলোঁ মা। কিন্তু তুমি মোক কেতিয়াও মৰমত মাত এষাৰ দি নাপালা। তুমিনো মোক কেলে ইমান বেয়া পোৱা মা? মইতো তোমাক সদায় নিজৰ মা বুলি ভাবি আহিছোঁ। তুমি মোক কেলে ইমান হিংসা কৰা মা? সেইবোৰ ইম'চনেল ড্ৰামা কৰিবলৈ নাহিবি। ওলাই যা বুলি কৈছোঁ নহয়, ওলাই যা। মই কেলে ওলাই যাম মা? এইখন জানো মোৰ ঘৰ নহয়? মই জানো এইখন ঘৰৰ ডাঙৰ সন্তান নহয়? দেউতা, তুমি মোক জন্ম দিছিলানে নাই হা? তুমি কেলে মনে মনে থাকা? অ' মই এতিয়া ভালকৈ বুজি পাইছোঁ। এই মানুহজন বেলেগ আৰু কোনো নহয়। মই যাৰ কথা ইমান দিনে শুনি আছিলোঁ সেইজন মানুহেই। আমাৰ সম্পত্তি ভাগ ল'বলৈ আহিছে। মা, একদম ঘৰত সোমাবলৈ নিদিব। এইবোৰক যদি অকণমান সহানুভূতি দেখাই ঘৰত সোমাবলৈ দিয়ে নহয়, ইহঁতে কিন্তু ডাঙৰ কাণ্ড ঘটাই দিব। এইবোৰ বাহিৰৰ জামেলা বাহিৰে আঁতৰ কৰিব লাগে। এইবোৰক ঘৰত কেতিয়াও সোমাব দিব নালাগে। এনেও ইহঁতবোৰ মৰি গ'ল বুলি সকাম নিকাম পাতাই গ'ল। এতিয়া আকৌ ইহঁতক ঘৰত সোমোৱাই লোৱা কি কথা আছে? মা, আপুনি কিন্তু সাৱধান হওক। এইবোৰ সমস্যাক আপুনি বাহিৰে খেদক। নিদিওঁ বোৱাৰী, তোমালোকে একেবাৰে চিন্তা নকৰিবা। মই থকাৰ পাছত এইবোৰ সা সম্পত্তিৰ দুটা ভাগ হ'ব মই এইটো কেতিয়াও সহ্য নকৰোঁ। আপুনি শুনিছেনে নাই? মায়ে কি কৈ আছে? আপুনি ইয়াৰ পৰা বাহিৰ হৈ যাওক। আপুনি ঢুকাল বুলি এবাৰ সকলোৱে পইচা পাতি খৰচ কৰি কাজ সকাম পাতিব, আকৌ কেইদিনমানৰ পাছত আপুনি ওলাবহি, আকৌ ঘৰ দুৱাৰ মাটি বাৰী ভাগ ল'ব। এইবোৰ কি কথা? ঐ, মই তোক কি কৈ আছোঁ শুনিছনে নাই? তই যেনেকৈ আহিছ তেনেকৈ ভালে এইখন ঘৰৰ পৰা ওলাই যা। তোৰ এই মুখখন আমি কোনেও সহ্যও কৰিব নোৱাৰোঁ আৰু চাইও থাকিব নোৱাৰোঁ। বোৱাৰী, তুমি
তুমি এইখন ঘৰলৈ অহা কেইদিন হৈছেনো? তুমি নতুন মানুহজনী হৈ তুমি মোক ইমান বেয়া ব্যৱহাৰ কৰিছা। আৰে তুমি কি জানা মই এইখন ঘৰৰ কাৰণে কি কি কৰিছোঁ? আৰু তুমি আজি যাৰ লগত বিয়া হৈ এইখন ঘৰৰ সম্পত্তি ভাগ ল'বলৈ আহিছা, তুমি তাক সুধিবা মই তাৰ কাৰণে কি কি কৰিছিলোঁ। এইখন ঘৰলৈ অহা তোমাৰ কেইদিন হৈছে? তুমি এতিয়া এইখন ঘৰত মোকেই সোমাবলৈ নিদিয়া হ'লা। আৰে মই তোমালোক কাকো সতীয়া মা সতীয়া ভাই ভনী বুলি কেতিয়াও ভবা নাছিলোঁ। মই তোমালোক সকলোকে নিজৰ বুলি ভাবিছিলোঁ। ভাইটি ক'লৈ গ'ল? তাকতো মই নিজৰ ভাইটিতকৈ সকলো কম বুলি ভবা নাছিলোঁ। মই তোমালোকক সদায় আপোন বুলি ভাবি আহিলোঁ, কিন্তু তোমালোকে মোক সদায় পৰ বুলিয়ে ভাবিলা। বাৰু নাথাকোঁ মই তোমালোকৰ লগত, কিন্তু তোমালোকে যদি পাৰা মোক কোৱা মোৰ সন্তান আৰু মোৰ মানুহজনী ক'লৈ গ'ল? সিহঁতৰ লগত তোমালোকে কি কৰিলা? কি জানো তোৰ ঘৈণীয়েৰে আমাৰ লগত কাজিয়া কৰি তোৰ পুতেক লৈ ইয়াৰ পৰা গুচি গৈছে। সিহঁত এতিয়া ক'ত আছে, কি কৰিছে, জীয়াই আছে নে মৰিল, আমি কি জানো সিহঁতৰ কথা। আজি যদি সেইজনী তোমাৰ নিজৰ বোৱাৰী হ'ল হয়, তোমাৰ নিজৰ নাতি হ'ল হয় সেই নাতিটো, তেতিয়াতো তুমি সিহঁতৰ লগত এনেকুৱা কেতিয়াও নকৰিলা হয় ন মা? দেউতা তুমিয়ে কোৱাচোন, সেইটো তোমাৰ নাতি নাছিল নে? সেইজনী তোমাৰ বোৱাৰী নাছিল নে? সিহঁত ক'লৈ গ'ল দেউতা? ঐ তই দেউতাক কি কথা সুধিবলৈ আহিছ হা? দেউতাই এখন ঘৰ কি কথাত মাত মতা দেখিছ? তোৰ যি কথা পাতিব লগা আছে তই মোৰ লগত পাত, দেউতাৰ লগত তই পাতি লাভ নাই। নালাগে দিয়া, তোমালোকে মোৰ সতি সন্তান আৰু মোৰ মানুহজনী খবৰ ৰাখিব নালাগে। সিহঁতক মই নিজেই বিচাৰি লৈছোঁ। ৰূপালী বাবু সেইপিনে আহা। বোৱাৰী সিমান দিন তুমি ক'ত আছিলা বোৱাৰী? বাবু মানুহ তুমি ইমান ডাঙৰ হ'লা। ডাঙৰ বাবা তই বোৱাৰী আৰু বাবুক ক'ত পালি, ক'ত বিচাৰি পালি? নাই মই সিহঁতক বিচাৰিব লগা হোৱা নাই, ভগৱানে মোক সিহঁতৰ ওচৰলৈ লৈ গৈছে আৰু আমাক লগ পোৱাই দিছে। বোৱাৰী তুমি ভালে আছানে? তুমি যোৱা দিন ধৰি মোৰ এইখন ঘৰত কথা পতাই লগ নাইকিয়া হ'লো। মই বৰ অকলশৰীয়া হৈ গ'লোঁ। হেৰি আপোনাৰ অকণমান বেছিয়ে হৈছে, মনে মনে থাকক। যা যা তহঁত ইয়াৰ পৰা যা, তহঁত গোটেই পৰিয়ালটো লগ পোৱা পুৰি হ'লিয়ে দেখোন। দেউতা দেউতা সঁচা কথা ক'বলৈ গ'লে মই এইখন ঘৰ ডাঙৰ ল'ৰা, আৰু সেই ল'ৰাটো মোৰ সন্তান, এইখন ঘৰ ডাঙৰ নাতি। তুমি জীয়াই থকা অৱস্থাত মোৰ ল'ৰাটো ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব লগা হৈছে। ঘৰ দুৱাৰ নোহোৱা মানুহৰ দৰে অঘৰী হৈ ঘূৰি ফুৰিছে দুইটা। তোমাৰ অকণো বেয়া নালাগিল নে? মই ভাবিছিলোঁ ঘৰত মা আছে, দেউতা আছে, মোৰ ল'ৰাটো আৰু মোৰ মানুহজনীক সিহঁতে ভালকৈ ৰাখিব। সিহঁতে মোকহে বেয়া পায়। মই বাহিৰত গৈ পইচা ইনকাম কৰি দিলে সিহঁতে মোক নিশ্চয় ভাল পোৱা হ'ব। মই সেইটো আশাৰে সিহঁতক তোমালোকৰ হাতত এৰি থৈ গৈছিলোঁ, আৰু তোমালোকে সিহঁতক অঘৰী বনাই পেলালা। কিয় দেউতা কিয়? তুমি সকলো জানি বুজি, সকলো দেখি শুনি সেনেকৈ নিমাত হৈ বহি থকা কিয় হা? সেই সৰু কালৰ পৰাই মা ঢুকুৱা দিন ধৰি মই কিমান কষ্ট ভুগিছোঁ। মোক মাহীমাই কিমান কষ্ট দিছে, তুমি একো মাত নামাতা মই মানিছোঁ, কিন্তু মোৰ মানুহজনী আৰু মোৰ ল'ৰাটোৰ ওপৰত হোৱা অত্যাচাৰটো তুমি মাত নিদিলা। তুমি ইমান মনে মনে কেনেকৈ থাকিব পাৰা হা? তুমি ইমান অন্যায় কেনেকৈ সহ্য কৰিব পাৰা? ডাঙৰ বাবা তই সঁচা কথাই কৈছ। মই এই মানুহজনীৰ ভয়ত সিমান দিনে মনে মনে আছিলোঁ, একো মাত দিয়া নাছিলোঁ, কিন্তু মই আজি সকলো সঁচা কথা ক'ম। মই সকলো কথাই ক'ম। আপুনি এইবোৰ কি কথা কৈছে হা? মনে মনে থাকক। চুপ বুলি কৈছোঁ তোক। তই আৰু এষাৰ মাত দিলে তোৰ কথা বেয়া হৈ যাব। তোক মই ইয়াতে চৰ দিম। সেইটো মোৰ ডাঙৰ সন্তান, সেয়া মোৰ ডাঙৰ নাতি, সেয়া মোৰ ডাঙৰ বোৱাৰী। সিহঁত ইয়াৰ পৰা কলৈকো নাযায়, সিহঁত ইয়াতে থাকিব। এইটো সিহঁতৰ ঘৰ। এইখন ঘৰৰ পৰা যদি কোনোবা ওলাই যাব লগা হয় তেনেহ'লে তই ওলাই যাবি, বুজিছ? তোক মই এতিয়াই গতিয়াই বাহিৰ কৰি দিম ঘৰৰ পৰা, কিন্তু সিহঁত কলৈকো যাব নোৱাৰে, সিহঁত ইয়াতেই থাকিব। দেউতা এইবোৰ আপুনি কি কথা কৈছে? আৰু আপুনি এনেকৈ হঠাৎ আপোনাৰ ৰূপটো সলাই দিছে যে মই বুজি নাপালোঁ। আৰু মা ক'লৈ যাব? মা ইয়াতে থাকিব। আজি 10 বছৰ ধৰি যাৰ এটা খবৰ খাতিও নাই, আপোনাৰ খবৰ এটা ল'বলৈও যাৰ আহৰি নাই, ক'ত কি কৰি আছিল গৈ সিহঁতেহে জানে। ঢুকাল বুলি সকাম নিকামো পতা গ'ল। এতিয়া সেইবোৰ মানুহক আপুনি হঠাৎ দেখি ইমান মৰম উপজি গ'লনে? আপুনি নিজৰ ঘৈণীজনীক বাহিৰ কৰি দিবলৈ পাৰিছে? বেছি কথা কৈ থাকিলে তোকো বাহিৰ কৰি দিম ঘৰৰ পৰা। তই মোৰ ওপৰত মাত পাতিবলৈ আহিছ হা? সেইটো মোৰ ডাঙৰ ল'ৰা, তোতকৈ তাৰ বেছি অধিকাৰ আছে। আপুনি পাহৰি নাযাব দেউতা, মই এইখন ঘৰৰ বোৱাৰী। মই এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ। আপোনালোকে মোক নিজেই আনিছে বিয়া কৰাই। যেনেকৈ আনিছোঁ তেনেকৈ পঠাবও পাৰোঁ। তোৰ যদি বিয়া হৈ আহোঁতে ইমান মাত, মোৰ ল'ৰাটোৰ ইয়াত জন্ম হৈছে, তাৰ মই দেউতাক নিজৰ, তাৰ কি মাত নাথাকিব নেকি ইয়াত হা? দিয়ক দেউতা, আপুনি মাক বাহিৰ কৰি দিলেও দিয়ক, মোৰ ক'ব লগা নাই, মই থাকিব পালেই হ'ল। মেইন কলি
একে ঘৰৰ পৰা বাহিৰ কৰি দিওঁ। এক বাহিৰ কৰি দিলেই সকলো ঠিক হৈ যাব। ৰবা দেউতা, এইবোৰ তুমি কি কথা কৈছা? মাক এইটো বয়সত ঘৰৰ পৰা বাহিৰ কৰি দিলে মাক ক'ত যাব, ক'ত থাকিব? মইতো মতা মানুহ, মই কিবা এটা ব্যৱস্থা কৰি থাকিব পাৰিম, চলিব পাৰিম। কিন্তু মা কি হ'ব? নালাগে দেউতা, মা থাকক দিয়া। তোমালোক গোটেইবোৰ সুখত থাকা। মই যাওঁগৈ, মোৰ পৰিয়ালটোক লৈ মই যাওঁগৈ। এনেওতো তোমালোকৰ কাৰণে মই মৰিয়ে গ'লো। সকলোৱেতো মোক মৰা বুলি ভাবি লৈছে। এতিয়া সঁচাকৈ মৰা বুলি ভাবিলেই হ'ল আৰু। মই যাওঁগৈ, সিয়ালৈ আৰু কেতিয়াও নাহোঁ, একো বিচাৰিয়ে নাহোঁ। মা ঢুকোৱাৰ পাছত আকৌ এজনী মা পাইছিলোঁ। ভাবিছিলোঁ ভগৱানে মোক মাৰ মৰমৰ পৰা বঞ্চিত নকৰাই, কিন্তু মায়ে মোক কেতিয়াও নিজৰ কৰি ল'বই নোৱাৰিলে। সেইখন ঘৰৰ পৰা যদি মা গুচি যায়, তেনেহ'লে ঘৰখনৰ কোনো অস্তিত্বই নাথাকিব। মই সকলোকে নিজৰ বুলিয়ে ভাবোঁ, কিন্তু মোক কোনেও নিজৰ বুলি নাভাবে। আচলতে মাক নহ'লে সেই পৃথিৱীত একো অৰ্থই নাই। তোমালোকক সুখী কৰি ৰাখিবলৈ সৰুৰ পৰা বহুত চেষ্টা কৰিছিলোঁ, বহুত কষ্ট কৰিছিলোঁ, কিন্তু তোমাৰ মুখৰ ভাল মাত এষাৰ নাপালোঁ। বাৰু যি কি নহওক, এতিয়া মোক ক্ষমা কৰি দিয়া আৰু। নজনাকৈ যদি কিবা কিবি ভুল কৰিছিলোঁ, সেইবোৰৰ কাৰণে ক্ষমা খুজিছোঁ মা, মোক ক্ষমা কৰি দিয়া। দেউতা, তোমাৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা মাগিছোঁ, তুমিও মোক ক্ষমা কৰি দিয়া। ভাই বোৱাৰী, তুমি চিন্তা নকৰিবা, তোমালোকৰ সা সম্পত্তিৰ ভাগ ল'বলৈ মই অহা নাই। নালাগে দিয়া মোক এইবোৰ সা সম্পত্তি, তোমালোকেই লোৱা, যি আছে সকলো লোৱা। শেষত মই এটা কথাই কওঁ, তোমালোকৰ যদি কাৰোবাৰ কেতিয়াবা কিবা বিপদ আপদ হয়, তোমালোকে সকলোতকৈ আগতেই মোলৈ মনত পেলাবা। মই তোমালোকক সহায় কৰিবলৈ সকলোতকৈ আগতেই আহিম। অঁ দেউতা, এইখন ঘৰততো মই এনেও নাথাকোঁ। তুমিনো কেলৈ এইখন ঘৰত থাকিবলৈ আহিছিলা? সেইখন ঘৰত থাকি এইখন ঘৰৰ মানুহবোৰৰ অত্যাচাৰবোৰ আৰু সহ্য কৰি থাকিব নোৱাৰোঁ মই। ব'লা আমি যাওঁগৈ। যিবোৰ মানুহে মোৰ মাক সন্মান নকৰে, মোৰ দেউতাক সন্মান নকৰে, যিখন ঘৰত মোৰ মা দেউতাৰ সন্মান নাই, সেইখন ঘৰত মই নাথাকোঁ। আৰু সেইবোৰ মানুহৰ লগত মোৰ কোনো ধৰণৰ সম্বন্ধ নাই। তুমি জানানে দেউতা, তুমি নথকাৰ অৱস্থাত তেওঁলোকে মোৰ মাক আৰু মোক কিমান অত্যাচাৰ কৰিছিল। কিবা এটা খাবলৈ দিয়াটো দূৰৰে কথা, মোক দেখাই দেখাই সিহঁতে কিমান ভাল বস্তু খাই আছিল। আমাক সময়মতে পেট ভৰাই ভাতকেইটাও খাবলৈ দিয়া নাছিল দেউতা। আৰু শেষত এদিন সিহঁতে আমাক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিলে। এতিয়া আৰু সেইখন ঘৰত আকৌ থাকিমনে? নাথাকোঁ। আমি দৰকাৰ হয় অঘৰীৰ ঘূৰি ফুৰিম। মোৰ লগত এতিয়া মোৰ দেউতাও আছে, মোৰ মাও আছে। মই এতিয়া আৰু কাৰোলৈ ভয় নকৰোঁ। ব'লা দেউতা, আমি ইয়াৰ পৰা যাওঁগৈ ব'লা। ৰূপালী, ব'লা আমি যাওঁগৈ। ৰবি ডাঙৰ বাবা, কলৈ গৈছ? তোৰ লগত মোৰ কথা আছে। মা, তই মোক ইমান ভাল পাওঁ ডাঙৰ বাবা। দেউতাই মোক ঘৰৰ পৰা বাহিৰ কৰি দিম বুলি কওঁতে তই গোটেই সা সম্পত্তি ত্যাগ কৰি তই নিজে ওলাই যাব পৰা হলি। মোক ঘৰত থৈ তই নিজে ঘৰৰ পৰা ওলাই যাব পৰা হলি। সঁচাকৈ ময়ো সেই বাকী 10 জনী সতীয়া মাকৰ দৰেই হ'লো। তই মোক ভালৰি লগাবলৈ কি কৰা নাছিলি, কিন্তু মই তোক আজিলৈকে সপোন কৰি ল'বই পৰা নাছিলো। তই নিজৰ সন্তানৰ দায়িত্ব ঠিকেই পালন কৰিলি, কিন্তু মই মাকৰ দায়িত্বহে পালন কৰিব পৰা নাছিলো। মই তোকতো দূৰৰে কথা, তোৰ সন্তানকো আজিলৈকে ভালদৰে মাত এষাৰ দিয়া নাছিলো। মোক ক্ষমা কৰি দে ডাঙৰ বাবা, ডাঙৰ বোৱাৰী, মোক ক্ষমা কৰি দিয়া। নহয় মা, আপুনি ডাঙৰ মানুহ, আপুনি মাক, আপুনি আমাক কিবা এটা গালি পাৰিব পাৰে, কিন্তু আপুনি আমাৰ ওচৰত ক্ষমা খুজিব নালাগে। আমি আপোনাক অকণো বেয়া পাই থকা নাই। মোক যদি বেয়া পোৱা নাই, তেনেহ'লে আজিৰ পৰা তহঁতে কলৈকো যাব নালাগে, অঘৰীৰ জীৱন কটাব নালাগে। এইখন ঘৰত সন্মানেৰে তহঁতে থাকিব পাৰিবি, ডাঙৰ বোৱাৰী ডাঙৰ ল'ৰা হৈ। আজিৰ পৰা মোৰ 2টা ল'ৰা, 2জনী বোৱাৰী, মোৰ ঘৰখন ভৰি পৰিব। মোৰ এটা নাতিও আছে। ডাঙৰ বাবা, তই মোক এতিয়াও বেয়া পাই আছ নেকি? নাই মা, মই তোমাক কেতিয়াও বেয়া পাব নোৱাৰোঁ। ইমান দিনৰ মূৰত তুমি মোক ডাঙৰ বাবা বুলি মাতিছা, আৰু তাতকৈ ডাঙৰ কথা, আমি সকলো একেলগে থাকিম। অঁ, আমি সকলো একেলগে থাকিম। মই আজিহে ভালদৰে উশাহটো ল'বলৈ পাৰিম। দেউতা, ডাঙৰ বাবা, ডাঙৰ বোৱাৰী, মোৰ নাতিটোক মোৰ ওচৰলৈ পঠাচোন, তাৰ লগত মই খেলিব বিচাৰোঁ। বাবু, যোৱা ককাৰ ওচৰলৈ যোৱা, ককাই তোমাৰ লগত খেলিব বিচাৰে। মা, যাওঁনে? যোৱা শুন, যোৱা, সেয়া তোমাৰ ককা আইতা, যোৱা।